হেই এভৰিৱান, নমস্কাৰ সকলোকে। আপোনালোকক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সপৰিয়ালে যাবলৈ ওলাইছোঁ ঢৌলা বৰমূৰা গাঁৱত। ঢৌলা বৰমূৰা গাঁৱত মানে মোৰ নন্দাজনীক বিয়া দিয়া হৈছে। তাৰ শাহুমাৰ অকণমান গাটো বেয়া, অকণমান মানে আৰু বেয়াই আৰু বয়সো হৈ আহিছে, গতিকে আৰু গাটো গা বেয়া হোৱা কেইবাদিনো হ'ল বাৰু। খবৰ এটা ল'বলৈ যাবও পৰা নাই। আজি তাকে মঙলবাৰেতো আমাৰ দোকান বন্ধ থাকে মানুহজনৰ, সেইকাৰণে আজি তেনেকৈ মিলিছে বুলি যাবলৈ ওলাইছোঁ। চাই থাককচোন ভিডিঅ'টো। আৰু এয়া ওলাই পোনে আমাৰ ৰাস্তাৰ প্ৰথম আৰম্ভণি বুলিব পাৰি আৰু ডিগবৈ ৰোড, ডিগবৈ টু মাকুম ৰোড আৰু অকণমান দেৰি পিছতে আমি মাকুম পামগৈ। আৰু এয়া মাকুম পাৰ হ'লোঁ। পিছফালে অকলে বহি লৈছোঁ, আগফালে বাৰু মানুহজন আৰু ভাইটি আৰু লগতে আমাৰ পোৱালিটোও বহি লৈছে। পিছফালে মই অকলে মহাৰাণীৰ নিচিনাকৈ বহি লৈছোঁ আৰু মানুহজন পটককৈ কেমেৰাত আহিবলৈ নিবিচাৰে আচলতে, সিমান এটা অভ্যাস নাই। লাহে লাহে চেষ্টা কৰিম বাৰু তেওঁকো মই মোৰ ব্লগলৈ আনিবলৈ, কিন্তু তেওঁ পটককৈ কেমেৰাৰ সন্মুখত আহিব নিবিচাৰে। মাজতে গাড়ীখন অকণমান ৰখাই লোৱা হ'ল, সেইখিনি মই দেখুৱাব নোৱাৰিলোঁ। ৰখাই কিনে ভণ্টিলৈ কিছুমান বস্তু লোৱা হ'ল। বহুত দিনৰ মূৰত যোৱা হয়, সেয়ে খালী হাতেতো যাব মন নাযায়, তো কিছুমান বস্তু লৈ লোৱা হ'ল। আৰু এয়া গৈ আছোঁ আৰু গৈ পামগৈ আৰু পালে সেইখিনি মই চাওঁ কিমান কি দেখুৱাব পাৰোঁ, দেখুৱাম বাৰু। আৰু এয়া গৈ এডোখৰ সেউজীয়া ধাননিডৰা দেখিবলৈ পালোঁ। এডোখৰ দেখি ভিডিঅ' নকৰাকৈ থাকিবই নোৱাৰিলোঁ, আৰু সেইকাৰণে মই বোলো এইখিনিও ৰেকৰ্ড কৰি লওঁ, আপোনালোককো অকণমান দেখুৱাই দিওঁ বুলি দেখুৱাই দিলোঁ। আৰু এয়া দেখিছে, মই অকলে বহি প'জ দি আছোঁ, কাৰণ পিছফালে অকলে বহি লৈছোঁ ন, সেইকাৰণে য'ত মন যায় তাতেই প'জ দি আছোঁ আৰু এয়া আমি পালোঁগৈ ঢৌলা বজাৰ। আৰু এতিয়া আমি সোমাই যাম বৰমূৰা যোৱা গলিটোলৈ। এয়া দেখিছেনে? আৰু এয়া আমি পাই গ'লোঁ। আৰু গৈয়ে দেখা পালোঁ ভণ্টিজনীয়ে মাক কিবা এটা খুৱাই আছে। খোৱানো কি খায় তেখেতে, আৰু এনেই অকণমান চাবুদানা তেনেকুৱা জুলীয়া বস্তু কিছুমান খায় আৰু তেনেকৈ যতন লৈ আছে। ভণ্টিৰ শাহুমাগৰাকীৰ বয়সো হৈছে অৱশ্যে, কিন্তু ইমান সোনকালে ইমান চিৰিয়াছ বেমাৰ হোৱাৰ বয়স হোৱা নাছিলে। হঠাতে তেওঁ এনেকৈ বেমাৰ হৈ পৰিল। ক'বতো নোৱাৰি ন, ভগৱানৰ কি লীলা, কেতিয়া কি কাৰ হয় ক'ব নোৱাৰি। বাৰু যি কি নহওক, তেওঁ সোনকালে ভাল হওক তাৰে কামনা কৰিছোঁ। আৰু এয়া অকণমান দেৰি বহি আৰু আমি ঘৰলৈকে ঘূৰি আহিলোঁ, কাৰণ খবৰ ল'বলৈ গৈছিলোঁ, কিন্তু আমিও তেনেকৈ তাততো থাকিব নোৱাৰোঁ, ঘৰুৱা কিছুমান অসুবিধা থাকে। গতিকে আমি আৰু অকণমান দেৰি থাকি খা খবৰ লৈ আহিলোঁ। আৰু আহোঁতে এয়া দেখিছেনে, পোৱালি একেবাৰে শুয়ে থাকিলে, খেলি ভাগৰ লাগি আহিলে ন, গতিকে পিছফালে এয়া মানুহজন আগফালে বহি লৈছে। আৰু এনেকৈ আৰু আমি বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই। আশা কৰোঁ আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টি চাই দিয়াৰ বাবে বহুত ধন্যবাদ।